নমস্কাৰ গ্ৰহণ কৰিব বন্ধুসকল। অহা 25 নৱেম্বৰ অসমৰ 6টাকৈ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন সংসদত দাখিল কৰা হ'ব। এই প্ৰতিবেদনখনত যদি অসমৰ 14টাকৈ জনগোষ্ঠীৰ বিৰুদ্ধে অনা হয়, তেন্তে আমাৰ এই 14টা জনগোষ্ঠীৰ ভৱিষ্যত কি হ'ব? এইটো এটা বৰ চিন্তনীয় বিষয়। লাষ্ট উপায় হ'ব ডিভাইড আসাম 50-50, মানে ছেপাৰেট ষ্টেট। কাৰণ এই 6টা জনগোষ্ঠীৰ লগত আমাৰ 14টা জনগোষ্ঠীৰ মিলন কেতিয়াও হ'ব নোৱাৰে, ডিভাইড কৰিবই লাগিব। আৰু মই মোৰ ফেচবুক জৰিয়তে মই অসম চৰকাৰক ক'ব খোজোঁ যে এই 6টা জনগোষ্ঠীক বৰ্তমান তেওঁলোক অবিচিত আছে, তেওঁলোকক অবিচিতে তেওঁলোকক ৰিজাৰ্ভেশ্যন চাকৰি বা আদি যি কৰি আছে, মাটি পট্টা আদি যি কৰি আছে, তেওঁলোকক অকণমান সুবিধাবোৰ বঢ়াই দিয়ক। খালি ST হ'লেই যে এইবোৰ সুবিধা পাব সেইটো কথা নহয়। আন বেলেগটো উপায় আছে, খালি ST হ'লেই যে সেইখিনি সুবিধা পাব সেইটো কথা নহয়। অসম চৰকাৰে এই কথাটো অকণমান গুৰুত্ব দিয়ক। ST দিম বুলি কয়, কিয় ভাতৃ ঘাটি সংঘাত কৰিব আগবাঢ়িছে আপুনি? পাছত দায়ী কোন হ'ব? অসম চৰকাৰ হ'ব। গোষ্ঠীগত সংঘৰ্ষ হ'ব পাৰে, যিটো অৱস্থা হৈ আছে বৰ্তমান অসমত, ভাল লক্ষণ দেখা নাই। গতিকে এই প্ৰতিবেদনখনত যদি 14টা জনগোষ্ঠীৰ বিৰুদ্ধে অনা হয়, তেন্তে অসম জ্বলিব, ভাতৃঘাটি সংঘাত হ'ব পাৰে, তাৰ আশা আছে। গতিকে অসম চৰকাৰে গুৰুত্বপূৰ্ণভাৱে এই কথাবোৰ চিন্তা কৰক, অবিচিতে ৰাখি তেওঁলোকক সুবিধা দিয়ক, আৰুতো বেলেগ উপায় নাই। আৰু ST বিচৰা লোকসকলক মই কৈছোঁ, ST ৰাস্তাত ডিমাণ্ড কৰি চিঞৰি ST বিচৰা বস্তু নহয়, তেনেকৈ ST নাপায়। আমি তেনেকৈ ST পোৱা নাছিলোঁ, আমাক মাতিহে দিছিলে, ইনভাইট কৰিছিলে। ভাৰতীয় সংবিধানৰ 342 নং অনুচ্ছেদৰ আমাক ট্ৰাইবেল বুলি, পিছপৰা জাতি বুলি কিছুমান সুবিধা দিছে, বা ট্ৰাইবেল বুলি সুবিধা দি আছে। সেই সুবিধাবোৰ এইবোৰ জনগোষ্ঠীয়ে কাঢ়ি নিয়াৰ চেষ্টা কৰিছে। তেওঁলোকৰ মটিভ সেইটো, লোভ লাগিছে। ট্ৰাইবেল আগবাঢ়ি গৈছে, কেনেকৈ ট্ৰাইবেলসকলক আকৌ তললৈ নমাই দিম, সেইবোৰ চিন্তা তেখেতসকলক, আৰু বেলেগ চিন্তা নাই। চকু চহৰা মানে চকু পৰিছে তেওঁলোকৰ, সেয়াই আৰু। ধন্যবাদ।